আমাৰ চাৰিওফালে ৰাস্তাতে হওক, ঘৰতে হওক, বিদ্যালয়তে হওক বহুতো কুকুৰ ঘূৰি ফুৰা তোমালোকে দেখা পোৱা নে নোপোৱা? আৰু এই কুকুৰবিলাকে যদি কামোৰে আমাৰ কাৰণে বহুত ভয়ানক কথা হৈ যায়। কিছুমান পগলা কুকুৰো থাকে। তোমালোকেতো শুনি থাকা পগলা কুকুৰৰ কথা। পগলা কুকুৰে কামুৰিলে কি হ'ব? ৰেবিজ। এই অসুখটো হ'ব আমি কওঁ অসমীয়াত। শুনিছানে তোমালোকে? বহুত ভয়ংকৰ। সেইকাৰণে আমি অলপ কেতিয়াবা যদি তোমালোকে খেলি থাকোঁতে ঘৰৰ কুকুৰে হওক, বাহিৰৰ কুকুৰে হওক, যদি কেতিয়াবা আঁচুৰে বা কামোৰে তোমালোকে কিন্তু লগে লগে তোমালোকৰ মা দেউতা বা জনাবা যাতে লগে লগে তাৰ চিকিৎসা ল'ব পাৰে। আৰু যদি মনে মনে থকা ভয়তে নোকোৱা তেতিয়াহ'লে কি হ'ব? এনেদৰে লাহে লাহে বেছি হৈ যাব অসুখটো। পিছত আৰু বেজি ল'লেও কাম নকৰা হ'ব। সেইকাৰণে লগে লগে তৎক্ষণাত তোমালোকৰ চিকিৎসাৰ প্ৰয়োজন। সেইকাৰণে তোমালোকে কি কৰিবা? লগে লগে ক'বা। নহওক বাৰু কাকো নাকামোৰক, কিন্তু আমিতো ক'ব নোৱাৰোঁ নহয় জানো? সেইকাৰণে সাৱধান হৈ থকাটো আমাৰ বহুত জৰুৰী। বুজি পাইছানে তোমালোকে? আৰু তোমালোকে কি কৰিবা? যদি কুকুৰ দেখা পোৱা তোমালোকে চুবলৈ নাযাবা, খেলিব নাযাবা। তোমালোকেতো খেলা মই দেখোঁ কেতিয়াবা, হয়নে? গতিকে নকৰিবা তেনেকুৱা, দূৰত থাকিবা। আৰু তেতিয়াহে আমি সাৱধান হ'ব পাৰিম।